খাবলৈ দিয়ে নেকি? আকৌ এইফালে ৰুটি তাৰপিছত মাংস এনেকৈ কৰি মানে ফোন নম্বৰ আছে নি? আৰু এইফালে লাইট। হেই গাইজ কেনেকুৱা নমস্কাৰ, মই পঞ্জলপতি বৰুৱা চাবলৈ আহিছোঁ মোৰ যোৰহতীয়া ব্লগ চেনেলটোলৈ। আৰু গাইজ আজি এখন নতুন এটা আকৌ ব্লগ বনাবলৈ আৰম্ভ কৰিছোঁ। আৰু গাইজ ইয়াৰ আগৰবিলাক ভিডিঅ'বিলাকত মোক চাই কেনেকুৱা পাইছে, আপোনাৰ বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। আহক আজি নতুন নিউ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া বৰ্তমান ৰাতিপুৱা হৈছে, ৰাতিপুৱা এতিয়া উঠিলোঁ আৰু মুখ ধুলোঁ। এতিয়া অলপ দেৰি পাছত মানে আজি এটা বিশেষ ভিডিঅ' বনাম বুলি ভাবিছোঁ, আপোনালোকক ধুনীয়াকৈ দেখাম। গতিকে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আৰু গাইজ বন্ধু বান্ধৱীসকল, কালি দিনত বৰষুণ দিছিলে, আজি ৰাতি বৰষুণ দিছিলে, যোৱা ৰাতি বৰষুণ দিছিলে, একদম মানে এইকেইদিন মানে বৰষুণ দিছিলে। গতিকে বৰষুণ দি থকাৰ কাৰণে ভালো হৈছে বেয়াও হৈছে। আৰু মানে একচুৱেলি ভাল হৈছে, ঠাণ্ডা কৰিছে বতৰটো, গৰম নাই সিমান, সেইকাৰণে ভাল হৈছে। আৰু এতিয়া বতৰটো গোমা হৈছে, এতিয়াও মানে বৰষুণ দিয়ে নি ক'ব পৰা নাই। বন্ধু বান্ধৱীসকল, আজি হৈছে দেওবাৰ। আজি সেইকাৰণে এটা ব্লগ বনাম বুলি ভাবিছোঁ, ভাল ব্লগ ধুনীয়াকৈ আপোনালোকক মানে এণ্টাৰটেইনমেণ্ট কৰিব পৰা, মনোৰঞ্জন দিব পৰা ভাল এটা ব্লগ বনাম বুলি ভাবিছোঁ। মোৰ ব্লগবিলাকত আপোনালোকে চাই মোক মৰম দি যাব। এতিয়া ওপৰত যাওঁচোন, মোৰ ওপৰতে পৰিৱেশটো কেনেকুৱা হৈ আছে চাওঁগৈ। আৰু মানে গাইজ বন্ধু বান্ধৱীসকল এনেকৈ আৰু মানে কি ক'ম আৰু, এইফালে ৰাস্তাটো চব, এইফালে ৰাস্তাটো এইবোৰ মানে ছাগলী নে কি জানো এইবিলাক গৈ আছে। এইফালে ৰাস্তাটো এইফালে ছাগলী, এতিয়া মানুহ নাই তেনেকৈ, ৰাতিপুৱা হৈ যাব কাৰণ সেইকাৰণে। আৰু এইফালে মানে বাহিৰৰ পৰিৱেশটো এতিয়া মুকলি পৰিৱেশ, গাঁৱৰ আমাৰ গাঁৱৰ আৰু মানে বহুত বেছি ভাল হৈছে। আমাৰ গাঁৱৰ নহয় আমাৰ মানে বাহঁতৰ গাঁৱৰ এইফালে পথাৰত মানে বৰষুণ দি পানী হৈ গ'ল এতিয়া। আৰু মানে মানুহে এতিয়া খেতি কৰিব কাৰণে কি সুন্দৰ পৰিৱেশটো আঁতৰৰ পৰা। আমাৰ আকৌ তাত ইমান ডাঙৰ পথাৰ নাইতো, মানে সৰু সৰু পথাৰহে আছে। ইয়াত আকৌ বহুত ডাঙৰ পথাৰ মানে। আৰু এইফালে নাৰিকল গছ আছে, গছবোৰ বেছি আছে আৰু বেলেগ গছ কম। আমাৰ তাত যেনেকৈ সাঁচি গছ বেছি, ইয়াত সাঁচি গছ যেনেকৈ নাই, দেখা নাই, কম ইয়াত সাঁচি গছ। আৰু ইয়াত কলগছ আৰু এইবোৰ কি ক'ম। আৰু গাইজ এইবোৰ মানে হৈছে গাড়ী চকা ইয়াত থৈ দিছে পানীত। আৰু গাইজ বন্ধু বান্ধৱীসকল, এতিয়া মানে মোৰ পানী লাগিছিলে, কাঁহ হৈছিলে, সেইকাৰণে বৰ বেছি ব্লগবিলাক ভালকৈ বনাব পৰা নাছিলোঁ আৰু। গতিকে এইবিলাক ব্লগ পৰা ভালকৈ বনাবলৈ আৰম্ভ কৰি আপোনালোকক ধুনীয়াকৈ মনোৰঞ্জন দিবলৈ আৰম্ভ কৰিম। গতিকে আপোনালোকক মনোৰঞ্জন দিয়াটোৱে হৈছে আমাৰ কাম। এইবোৰ নাৰিকল, আৰু নাৰিকলবিলাক সৰু সৰু হৈছে। এইবিলাক নাৰিকল আৰু এইবিলাক পাণ গছ, পাণজোপা মানে এতিয়া বৰষুণ চৰষুণ দিলেতো বহুত ডাঙৰ হৈ গ'ল পাণ। আৰু এইবিলাক তামোল, অকণমানি তামোল হৈছে। আৰু এইফালে তামোল আৰু নাৰিকল গছ মানে বেছি ইয়াত, মানে বহুত বেছি। আৰু এইফালে এখন হাবি, ছাগলী ৰাস্তাত বাব আৰু লগালগ খেতি কৰিব। আৰু গতিকে বহুত ডাঙৰ, গতিকে আমাৰ আকৌ ইয়াত মানে বৃহৎ ডবল পথাৰ। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কিমান ভাল পাইছে কমেণ্ট কৰি জনাব। আৰু মানে গাইজ কি ক'ম আৰু, এতিয়া অকণ বহি লৈছোঁ, বহি পিনি অকণ মানে বহি লৈছোঁ আৰু ৰাতিপুৱা উঠিছোঁ। অকণ মানে গাটো অকণ মানে আজি ঠিক লাগি থকা নাছিলে, গাড়ী পানী লাগি থকাৰ কাৰণে, কাঁহ ধৰি থকাৰ কাৰণে অকণ মানে কি ক'ম আৰু, অকণ মানে দুৰ্বল লিখীয়া লাগি আছিলে। গতিকে গাইজ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা কৰিলোঁ, লাগিলে লাইক এটা দি যাব। আৰু বতৰটো বৰ ঠিক দেখা নাই। বন্ধু বান্ধৱীসকল, এতিয়া মানে গা ধুলোঁ আৰু গা চা ধুলোঁ আৰু এতিয়া মানে খুব মানে গাত ডাবল বৰষুণ দিছে। আৰু মানে এতিয়াও মানে হেৰিও মানে গাইজ কি ক'ম, হেৰিও মানে এতিয়া চাহ মানে খোৱা ফুল। আৰু এতিয়া মানে কিবা এটা খাওঁ আৰু মানে বন্ধু বান্ধৱীসকল, এতিয়া মানে বৰষুণ আছে, বৰষুণে দি থাকিব আৰু। আকৌ এইফালে ৰুটি তাৰপিছত মাংস এনেকৈ কৰি মানে খাইছোঁ। মানে ৰাতিপুৱা মানে কি বুলি ৰাতিপুৱা আহাৰ মানে ৰাতিপুৱা মানে ইংলিছত ক'লে ৰাতিপুৱা ব্ৰেকফাষ্ট। আৰু এইফালে বাইদেউ লৈছে আম আৰু ৰুটি, আৰু এইফালে বাইদেউ কিবা আমলেট বনাইছে, আমলেট বনাই খাইছে। মোৰ কাঁহে ধৰিছে, মই এইবিলাক খাব নোৱাৰোঁ দিম। আৰু এই আপেল খাই দিছোঁ অলপ, আপেল আৰু ৰুটি মাংস আমি আজি খাইছোঁ। তাৰপিছত আৰু কি হয় হৈ থাকিব, দেখাই দিম। ইয়াৰ আগৰ ব্লগটো আপোনালোকক অলপ ভাল পাইছে, ইয়াৰ পাছত ব্লগটো আৰু ভাল পাব এনেকুৱা। ৰুটি মাংস, আপোনালোকৰ ৰুটি মাংস নাই মানে খাই নাই মানে জনাবচোন, কমেণ্ট কৰি জনাব।
এই ৰাতিপুৱা হেৰি ৰাতিপুৱা আহাৰ कहाँ पर মানে হেৰি শুকান ৰুটি খাইছোঁ শুকান ৰুটি আৰু জালুক দিয়া মাংস সুধিবলৈ নাপায় নি জালুক দিয়া মাংস আৰু মানে ডাৱৰীয়া বতৰ হ'লে খাই বহুত বেছি ভাল লাগে জালুক দি খাব লাগে বহুত বেছি ভাল লাগে জলকীয়া তাতকৈ জালুক দিব লাগে বেছি ভাল লাগে বেছি স্পেচিয়েল খাই যায় মই নাখাওঁ কাহেৰি আছে আমি খাওঁ কাহেৰি হৈছে কাৰণে নাখাওঁ দিয়া খোৱা বোৱা খেলি মেলি আজি অকল খোৱাত দেখুৱাই দিছোঁ আগতে দেখুৱাই নহয় খালোঁ মানে ৰাতিপুৱা ৰাতিপুৱা মানে খালোঁ ৰুটি খালোঁ আৰু চাহ খালোঁ এনেকৈ খালোঁ এতিয়া আৰু কি ক'ম এতিয়া আৰু এতিয়া আপেলো খাই দিছোঁ এতিয়া বৰষুণ মানে এবাৰ দিছে আৰু গাইছ বনাবলৈ এবাৰ দিছে আকৌ এৰিছে আকৌ দিছে আকৌ এতিয়া মানে দি আছে বৰষুণ দিয়া আৰু বন্ধুসকল আৰুনো কি ক'ম আৰু মানে গাইছ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই দিব বুলি আশা কৰিলোঁ আৰু খাবলৈ দিয়ে নেকি আজাৰগুৰি অঁ তাৰ ফোন নম্বৰ আছে নি আধা কেজি লৈছোন নাই আমি আধা কেজি 100 টকা পাতিয়ে দি গৈছোঁ আমি আধা কেজি 100 টকা দাদা পাতিয়ে দি গৈছোঁ আপুনি আৰু মাছ ল'লে এই চিঞৰ বাহৰ কৰি মাছ ল'লে আৰু এইবিলাক এই কি বস্তু এইবিলাক পেৰা প্ৰকাশৰ পৰা অহা পেৰা এতিয়া মানে এতিয়া কি এইবিলাক মাছ মানে কি মাছ বুলি কয় কুঁহি মাছ নে কি কুঁহি মাছ এতিয়া বনাব লাগিব খাব লাগিব আৰু বন্ধুসকল এতিয়া মানে দুপৰীয়া হৈছে এতিয়া ঘৰতে আছোঁ বাইদেউতে আৰু মানে বন্ধুসকল আৰু এতিয়ালৈকে মানে ভাত খাম আৰু ভাল পাইছে আমাৰ ভিডিঅ'বিলাক চাই কমেণ্ট কৰি জনাব আৰু বাকীখিনি আৰু হ'ব ইয়াৰ পাছত অলপ মানে ভাত খোৱাৰ পিছত আৰু আশা কৰিলোঁ আৰু লগতে এটা লাইক দি যাব তেওঁলোকে এতিয়া শুই আছে তেওঁলোকে ৰাতি ডিউটি দি বুলি এতিয়া শুই আছে এতিয়া ৰাতি দি তেওঁলোকে এতিয়া শুই আছে আৰু এইজনে উঠিছে এতিয়া এনেও শুইছে ইয়াতে শুই থাকে ৰাতি ডিউটি দিয়ে এই ৰুমত আছে এয়া কেক বনালে বাইদেউ এইটো কেক এইটো 1 কেজি ন 1 পাউণ্ড নহয় 1 কেজি নহয় 1 পাউণ্ড বুলি কয় কেকৰ মানে এনেকৈ বনাই থৈছে মানে ডিজাইনটো দিয়া নাই ডিজাইন দিয়াৰ পিছত ধুনীয়া কেক হ'ব এটা ভাত খাইছোঁ দালি ভাত আৰু কাঁহীটোৰ কাৰণে বেলেগ একো খোৱা নাই তেল দিয়া ভাজি চাজি এতিয়া খাই লৈছোঁ আৰু এতিয়া খাই পিনে আকৌ মানে আৰু ৰাতি খাবলৈ বৰষুণ দিছিলে কাৰণে নোৱাৰিলোঁ যাব নোৱাৰিলোঁ সেইকাৰণে বনাব নোৱাৰিলোঁ গতিকে ৰ'দ দিয়ালৈ পাৰিলোঁ কিন্তু বৰষুণ দিয়ে ইয়াৰ পিছতে বনাম ভাল ভিডিঅ'টো আপোনালোকে দেখাম আপোনালোকে চাব কেমেৰাটো কেনেকুৱা আহিছে আৰু ভিডিঅ' বনাবলৈ ভিডিঅ'টো কেনেকুৱা আহিছে ফটো এতিয়া ভাত খাই পেলাই আকৌ যাম বহুত ইভিনিং মানে দোকানৰ ফালে ওলাই দোকানৰ ফালে গৈ যাওঁ আৰু মানে বন্ধু হ'ল বেলেগ আৰু কি ক'ম আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব বুলি আশা কৰিম আৰু গাইজ বন্ধুসকল এতিয়া মানে ৰাতি হৈ গ'ল আৰু কোমোৰা গাইজ এখন মানে পিছফালে মানে বৰষুণ বহুত জিলিকি আছে এখন মানে আৰু সেইফালে লাইট চব ৰঙা নীলা লাইট হালধীয়া নীলা বগা কেনে ধুনীয়া লাইট জ্বলাইছে এইবিলাক গাইজ বন্ধুসকল এতিয়া মানে দোকানত বহি আছোঁ মানে বাইদেউ দোকানতে বহি আছোঁ আৰু এতিয়া গধূলি হৈ গ'ল আৰু এতিয়া গধূলিনো কি কৰিম মানে ইভিনিং মানে গধূলি মই হাৱা খাওঁ হাৱা খাই মানে ঘৰলৈ যাম আৰু এতিয়া
নিচিনা দোকানত এনেও কেনেকুৱা লাইট লগাইছে দোকানত এইবিলাক কেনেকুৱা লাইট ধুনীয়া ৰঙা নীলা লাইট আৰু এইফালে পিছফালে ৰঙা নীলা লাইট যে জিক জাক লাইট লগাইছে জিক জাক লাইট জ্বলাইছে কেনেকুৱা লাগিছে কমিটি প্ৰয়োজনে কিমান ভাল লাগিছে আৰু মানে বন্ধু বান্ধৱীসকল বেলেগ কি আছে মই যি কৰোঁ যি খাওঁ যি কাম কৰোঁ আপোনালোকক দেখুৱাই কওঁৱেই নহয় জানো আৰু বন্ধু বান্ধৱীসকল আগলৈও মোক যেনেকৈ মৰম চাই দি আছে তেনেকৈ সকলোৱে আগলৈও দি থাকিব বুলি আশা কৰিলোঁ আৰু লগতে আপোনালোকে মোক আগবঢ়াই দিব তেনেকৈহে মই আগবাঢ়ি যাব পাৰি আপোনালোকক মৰম ধুনীয়া ধুনীয়া মানে কণ্টেণ্ট আগবঢ়াব পাৰিম আপোনালোকক আৰু গাইছ কি ক'ম আৰু এনেকৈয়ে মানে এনেকৈয়ে আৰু আপোনালোকক এণ্টাৰটেইনমেণ্ট দি আছোঁ আৰু এয়া চাওক এতিয়া কেনেকুৱা বৰষুণ দি দিলে এয়া চাওক বৰ ডাঙৰ বৰষুণ দি দিলে আৰু ডাঙৰ বৰষুণ মানে বৰ বেছি ডাঙৰ নহয় মৃদুল বৰষুণ বেছি ডাঙৰ নহয় সৰু নহয় আৰু বৰষুণ দি দিলে আৰু বৰষুণৰ মানুহ ৰৈ আছে এতিয়া এইকেইটা পিছত গাইছ এতিয়া মানে আমি আহি মানে ঘৰ পালোঁহি আৰু বন্ধুসকল আৰু মানে ভিডিঅ'টো বেছি দীঘল নকৰোঁ গাইছ মানে এতিয়া মানে বৰষুণ দি আছে বৰষুণ এইফালে দেখিছে টিংকত টেং টেংকৈ মানে বৰষুণ পৰি আছে আৰু মানে মই সেইত মানে গামোচা মেলি থৈছিলোঁ এইবিলাক গামোচা কাপোৰ দিছে এইঘৰৰ পৰা চাকনি মাৰি গোটেইবোৰ তিয়াই পেলালে মানে শুকালে পিন্ধিম বুলি এতিয়া পিন্ধিবলৈ নিদিলে তিয়াই পেলালে একদম গতিকে তেনেকুৱা নহয় আপোনালোকৰ মানে যেতিয়া কাপোৰ মেলি থয় মানে বৰষুণ দিয়ে তিতি থাকে তাত পিন্ধিবলৈ নাপায় এতিয়া কেনেকুৱা লাগে আপোনালোকৰ খং উঠে নাই কমেণ্ট কৰি জনাব বন্ধু-বান্ধৱীসকল এতিয়া আৰু ভাত চাত খালোঁ ভাত খাই এতিয়া মানে শুইছোঁ আৰু মানে পৰিছোঁ আৰু মানে বিচনাত আৰু বন্ধু-বান্ধৱীসকল মোৰ ভিডিঅ'টো যদি চাই যদি আপোনালোকে ভাল পালে গতিকে তাতে চেনেলটো কিন্তু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক এটা কৰি দিব পাৰিলে শ্বেয়াৰ এটা কৰি দিব আজিলৈ বাই বাই নতুন এটা ভিডিঅ'ত নতুন এটা ব্লগত পুনৰ লগ পাই আছোঁ